পথাৰত যোৱাকালি ৰাতি যিটো বৰষুণৰ বতাহ হৈছে, এই বতাহত মানে আমাৰ ঠেঙা সমষ্টিৰ ওচৰৰ যিবিলাক ধান খেতি আছে, গোটাই খেতি ধান মানে একদম পকি গৈছে। পকি মানে যোৱাৰ পিছত বতাহে একদম মাটিত পেলাই দিছে, গোটাই ধান পেলাই দিয়াৰ পিছততো পানী বেজি গৈছে। পানী দুই একদিনৰ ভিতৰত যদি দিন ভাল নহয়, তেনেহ'লে পানীটো ধানবিলাক গেজাই যাব, নষ্ট হৈ যাব। তেতিয়া চৰ অঞ্চলৰ মানুহৰ বহুত ক্ষতি হ'ব। কিছুমান মানুহৰ নাখাই থাকিব লাগিব, যথেষ্ট ক্ষতি হ'ব। যথেষ্ট ক্ষতি হ'ব। চৰকাৰ তথা কৃষি বিভাগক কি দাবী জনাব? কি ক'লে? চৰকাৰ তথা কৃষি বিভাগক কি দাবী জনাব? এখন চৰকাৰৰ ওচৰত দাবী জনাওঁ যে এই ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে, যদি তেনে চৰ অঞ্চলৰ মানুহৰ কিবা ক্ষতিৰ পৰা লাভৱান হ'ব পাৰে।